বদনাম গাইছোঁ ভাবকচোন মই কিমান পৰচৰ্চা কৰা মানুহ অ'কে চলো বাই ৰ'বচোন মোৰ অলপ কথা আছে মই আপোনাৰ মাহীৰ ছোৱালী নে ক্লাছমেট যে ঘণ্টাৰ পিছত ঘণ্টা বহি মই আপোনাৰ লগত আড্ডা মাৰিম আপোনাৰ বস্তুখিনি মই কিয় ৰাখি থলো নুসুধে আপুনি এগৰাকী ভাল মানুহ ভদ্ৰ মহিলা সেইবাবে মোৰ বস্তুকেইটা ৰাখি থৈছে আৰু এদিন লগ পাম দিয়ক মোৰো আপোনাক লগ পাবলৈ বহুত মন আছে আৰু এটা কথা সেইদিনা কিন্তু এই আপোনা আপুনিটো তুমি হৈ যাব চাব আপুনি নাও বাই সঁচাকৈ এক ৰহস্যময় নাৰী এই মহুৱা ৰয় মই এখেতক লগ পাবই লাগিব মায়া মহুৱা আহিছিলে তোমাক কোনে ক'লে ষ্টেলাই নহয় বিনয়ে কৈছে তাৰমানে বিনিয়েও তেওঁক লগ পালে পাইছে বায়েকক লগ পাই তাৰ একেবাৰে আবেগ উঠলি উঠিল কান্দিয়ে পেলাল কান্দিলে কিয় গালি দিলে নেকি গালি কিয় দিব তাক যে বহুত মৰম কৰিছিল মহুৱাই সেইবাবে তাইক দেখি তাৰ বুকুত শুকে খুন্দা মাৰি ধৰিছে তাৰমানে অফিচত সকলোৱে মহুৱা অহাটো গম পালে অফিচলৈ মানুহ এজনী আহিব আৰু কোনেও গম নাপাবনে বেনাৰ্জী ছাৰহঁতে গম পালে যদি গালি দিয়ে ইমানখিনি হোৱাৰ পিছত তাই কিয় আহিব লাগে অফিচলৈ তাকেইতো কচোন তাই কিয় আহিছিল অফিচলৈ মই কি জানো কিয় আহিছিলে মই এতিয়া সুধিছোঁ নেকি কাক কি কাৰণত লগ কৰিবলৈ আহে সোধা কামটোতো তোৰেই ন নহ'লে তই ফ্ৰণ্ট অফিচত কিয় বহি আছ মোক ক'বও লাগিব নহয় চিধা আহি পিয়াৰৰ ৰুমলৈ গৈছে বিনয়ে মোক সেইটোৱেই ক'লে আহিয়ে চিধা বাছতিৰ ৰুমলৈ গৈছে কিন্তু মোৰ ভাস্বতীৰ লগত কি কাম থাকিব তই ৰচোন মামা তুমি ইমান দেৰি কৰা চৰি বেটা আজিৰ পৰা আৰু দেৰি নকৰো হ'ব তুমি সদায় দেৰি কৰা বাইদেউ চবৰে গাৰ্জেন ইমান সোনকালে আহে আপুনি ইমান দেৰি কৰে কিয় চৰি বেয়া নাপাবা তুমি তাইক ৰখি থকাৰ বাবে ধন্যবাদ ৰৈ থাকিবলৈ দিগদাৰ হয় নহয় আমাৰ বেলেগ কাম থাকেতো তুমি মোৰ ছোৱালীজনীক ৰখি থকাৰ বাবে মই তোমাক ধন্যবাদ দিছোঁ আৰু এই ধন্যবাদৰ তুমি সন্মান কৰিব লাগে তাৰ উপৰি তুমি এইবোৰ কি কথা কৈছা ব'লা না মা মই একো বেয়া কথা কোৱা নাই বহুত কাম থাকেতো আমি সৰু মানুহ যে আমাৰ কথা বিচাৰা চকীদাৰজনক অকলে বকি থাকিব দিয়া আমি তেওঁৰ কথা নুশুনো না মা ব'লা মা আমি গান গাই গাই গৈ থাকো তেতিয়া আংকালৰ বকবক বিলাক শুনা নাপাম গাই দিয়াচোন গান এটা মোৰ চিনাকি কেৱল এটাই মহুৱা মহুৱা ৰয় এক ৰহস্যময় নাৰী এজনী বাদ দিয়ক এইবোৰ কথা আপুনি কিন্তু বহুত ইণ্টাৰেষ্টিং পাৰ্চন আপোনাক লগ পাই বিৰাট ভাল লাগিল বাই দ্য ৱে মোৰ যে বস্তুখিনি আপুনি ঘূৰাই দিলে তাৰ বাবে থেংক ইউ ছ' মাছ আচলতে এই ডায়েৰীখনত থকা নাম্বাৰখিনিত মই ফোন কৰিলে মোৰ এটা চাকৰি হৈ যাব আৰু ৩-৪ দিন হ'ল মদ খাবলৈও পইচা নাই গতিকে আপোনাক মইতো বহুত ধন্যবাদ জনাব লাগে প্ৰখেনে এনে কোৱা নাই যে আমাৰ নতুন পিয়াৰজনী বহুত ভাল মানুহ আৰু এদিন লগ পাম দিয়ক মোৰো আপোনাক লগ পাবলৈ বহুত মন আছে আৰু এটা কথা সেইদিনা কিন্তু এই আপোনা আপুনিটো তুমি হৈ যাব চাব আপুনি নাও বাই
ভাস্বতী কি ভাবি আছা নতুন কিবা কেপশ্যন আজি তোমালোকৰ পুৰণা পিয়াৰো আহিছিল জানো বিনয়ে কৈছে কাকো লগ নকৰিবলৈ চিধাই তোমাৰ ওচৰলৈ আহিছে কিয় আহিছে তাইৰ লুকুৱাই থোৱা খাজানাখিনি নিবলৈ আহিছিল অ' কাম অন ভাস্বতী কোৱা না কিয় আহিছে কোৱা নাই জানো তাইৰ অলপ বস্তু আছিল ক'ত আছে ইয়াত ইম্পচিবল ইয়াত তাইৰ কোনো বস্তু থাকিবই নোৱাৰে কাৰণ তুমি অহা আগতে মহুৱাৰ সকলোখিনি বস্তু ইয়াৰ পৰা উলিয়াই পঠোৱা হৈছে কিয় যাতে মই মহুৱাৰ কোনো চিনচাপেই নাপাওঁ বেনাৰ্জী ছাৰে বিনয়ক লগাই বাৰু মহুৱাৰ কি বস্তু ইয়াত আছিল যাৰ কাৰণে তাই মান সন্মান বাদ দি ইয়ালৈ আকৌ আহিছিল ইয়াত মান সন্মানৰ কথা ক'ৰ পৰা আহিলে আৰু আমাৰ অফিচটোতো কোনো নিষিদ্ধ জেগা নহয় যে কোনোবাই ইয়াত আহিলে মান সন্মান যাব মহুৱাৰ লাজ লাগিব লাগিছিল ইয়াত ভৰি দিবলৈ কাৰণ এই অফিচটোৰ বাবে মহুৱা নিষিদ্ধ নাপাইছিল মই মহুৱাৰই নিজেই চাকৰিটো এৰি যোৱাৰ কাৰণে তাইক ইমান আণ্ডাৰ এষ্টিমেট কৰিব নাপায় কাইলৈ যদি তুমি নিজে চাকৰিটো এৰি থৈ গুচি যোৱা তেতিয়া তুমিও অফিচৰ বাবে নিষিদ্ধ হৈ যাবা নেকি মই গ'লেও একখনৰ বদনাম কৰি নাযাওঁ আৰু তাই কি বিচাৰি আহিছিল তাইৰ দুটামান বস্তু আছিলে এখন ডায়েৰী এপেকেট চিগাৰেট আৰু এটা মদৰ বটল কিজানি দামী মদেই হ'ব লাজ নালাগিল তাই মদ আৰু চিগাৰেট বিচাৰি ইয়ালৈ আহে লগতে এখন ডায়েৰীও আছিলে এই ডায়েৰী চাৰিবোৰ এইবোৰ বাহানা তাইক দৰকাৰ মদ আৰু চিগাৰেটৰ ডায়েৰীখনত দুটা কবিতা আছিলে ধাৰলৈ হৃদয় বিচৰা এটা কবিতা আৰু বঞ্চনা নকৰা সত্য বিচৰা এটা বাক্য বঞ্চনা নকৰা সত্য ভোক লাগিছে নেকি মামা নাই কিমান বেছি ভোক লাগিছে ইমান বেছি চিকেন দি খাম আমি কি চাই আছা মা মহুৱা বা আৰে গীতা ইমান মৰম লগা তোমাৰ মায়ে তোমাৰ কথা কৈ থাকে জানা আজিহে তোমাক লগ পালো মামা এইজনী তোমাৰ গীতা মাহী দেই তুমি বাছত যাব আহিলা যে মহুৱা বা আজিকালি মই বাছতে যাওঁ চাকৰি নাই নহয় বেকাৰ ইমান দিনে তুমি ক'তো জইন কৰা নাই নাই চাকৰি পালেহে জইন কৰিম চাকৰি তাকৰি নাই তথাপিও মোক আনিব যাওঁতে সদায় লেট কৰে সদায় নহয় নহয় মাজে মাজেহে হয় আৰু তোমাৰ কি খবৰ কোৱা গীতা মোৰনো আৰু কি স্পেচ বিক্ৰী কৰা টাৰ্গেট ফিল আপ কৰা ঘৰ চলোৱা এইবোৰ চিন্তাতে দিন ৰাতি পাৰ কৰিছো আৰু হেৰা গীতা জীৱনটো বৰ কঠিন হলেওতো জীয়াই থাকিবই লাগিব মোৰ কাৰণেও ঘৰৰ মানুহকেইটাই আশা কৰি থাকে নহয় সেইদিনা এডকনৰ অফিচলৈ গৈছিলো আপোনাৰ পোষ্টত অহা লেডিগৰাকীক লগ পালো ভাস্বতী চলিহা তোমাক কাম দিলেনে প্ৰথমতে না কৈছিলে বহুত ৰিকুৱেষ্ট কৰাত এটা এড দিলে তোমাৰ পেপাৰখনক এডকনে কাম নিদিয়ে মই বহুত মেনেজ কৰিহে কাম দিছিলোঁ কিন্তু নতুন বাইদেউজনীও বৰ ভাল তেওঁ মোৰ লগত ভালকৈ কথা পাতিছে ময়ো তেওঁক লগ পাই আহিছোঁ তেওঁক লগ পাই ভাল লাগিল ভদ্ৰ মহিলা ভাল মোৰ বাছ আহিলে মই আহোঁ ঠিক আছে যোৱা আৰে কি কৰিছা এইবোৰ আপোনাৰ সহায় মই পাহৰিব নোৱাৰো বা এটা সময়ত আপুনি মোৰ ঘৰ চলোৱাত সহায় কৰিছিলে সেই পাগলী মইনো তোমাক কি সহায় কৰিছিলোঁ তোমাক ভগৱানে সহায় কৰিছিল অন্তৰখন চফা কৰি ৰাখিবা চাবা ভগৱানে তোমাক সদায় সহায় কৰিব সেই পাগলী যা বাছ আহিলে বাই বাই হেল্ল' হেল্ল'
কোৱা তুমি ৰেডি হৈছানে? অঁ মই ফ্ৰেছ হৈ তোমাৰ বাবে ৰৈ আছোঁ তুমি আহিছা নেকি নাই ৰবা, যাবই পৰা নাই। অলপ দেৰি হ'ব জানা, আজি মানে কামখিনি শেষেই কৰিব পৰা নাই। এইটো তোমাৰ আজিৰ কথা নহয় নহয় প্ৰয়াগ তুমি তোমাৰ প্ৰায়ে কাম শেষ কৰিব নোৱাৰা তুমি মোৰ জেগাত থাকিলে বুজিলাহেঁতেন স্বাতী। মই তোমাৰ কথা নুবুজো আৰু তুমিও মোৰ কথা বুজিব নালাগে কোনেও কাকো নুবুজাকৈ আমি নিজৰ কাম কৰি গৈ থাকিলেই হ'ল নহয় স্বাতী, মোৰ কথাবিলাক বুজা না। হ'ব তোমাৰ কামখিনি শেষ নকৰালৈকে তুমি আহিব নালাগে মই একো বেয়া নাপাওঁ জীৱনত বিচাৰি আছোনো কি জীয়াবলে মোক লাগেনো কি জীৱনত বিচাৰি আছোনো কি জীয়াবলে মোক লাগেনো কি কাইতিয়া জীৱনৰ বাটতে কতনো জ্যোতি জীৱন সঁহাৰি জীৱন মোৰ বাবে আটাইতকৈ কঠিন আৰু জীয়াই থকাটো তাতকৈও জীৱনত বিচাৰি আছোনো কি জীয়াবলে মোক লাগেনো কি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি তুমি বাৰু আগৰ জনমত গায়ক চায়ক আছিলা নেকি গায়ক হ'বলৈ বৰ মন আছিলে জানা আছিল এতিয়াওতো হ'ব পাৰা বয়সটোতো পাৰ হৈ যোৱা নাই মোৰ গানবিলাক আচলতে তোমাক সন্মুখত দেখিলেহে মুখেৰে ওলাই আহে অট'মেটিক ওলাই আহে মই কি গানৰ চ'ৰ্চ নেকি যে মোক দেখিলে তোমাৰ গানবোৰ অট'মেটিকেলি ওলায় তুম কিয় জানগী ভাস্বতী ৰাণী তুমি মোৰ গানৰো গানৰ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ উশাহৰ মোৰ নিশাহৰ মোৰ জীৱনৰ বাছ বাছ মোৰ বাছ সপোনৰ হৈছে সকলোবোৰ মোকেই দি দিবা নেকি বেলেগৰ কাৰণেওতো অলপ ৰাখা तुम ही हो दूसरा और कोई नहीं ইমান বাচ্চা কিয় হৈ গৈছা বাৰু তুমি অলপতো ডাঙৰ হোৱা ইমান বাচ্চামি কৰি থাকিলে মোৰ কি অৱস্থা হ'ব বাৰু কোৱাচোন ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি দান ইমান ভাল পোৱা মোক সুধিছা তোমালৈ মৰমনো কিমান মই মৰমৰ সুগভীৰ নৈ বহাগৰ বতৰালৈ